যে ভট্টদেৱৰ মানে ইহলীলা সম্বৰণ কৰা এইখিনি মেইন ঠাই আৰু মোৰ 10টা অৱতাৰ অতি জুবিন দাক মানে ইয়াত মানে বিশেষ ৰূপত মানে সজাই তুলিছে। চাওকচোন আপোনাক কি সুন্দৰ লাগিছে। নমস্কাৰ সমবাসী এনডাকা ইউটিউব চেনেল স্বাগতম জনালো। আপোনালোকে মানে থাৰ্মেল তাতে দেখি গম পাইছে আৰু ভিডিঅ'টো মানে কিহৰ ওপৰত হ'বলৈ আহিছে। আৰু আপোনালোকক জনাইছিলো যে ইয়াৰ আগতে মানে পিকনিক যোৱাৰ কথা আছিল আৰু আমাৰ সকলোৰে অলপ ব্যস্ততা থাকিল, কাম মানে ইফাল সিফাল থাকিল, লগতে আপোনাৰ বিহুও আহিল আৰু আপোনাৰ যিহেতু আমাৰ দিন বাই এনেকে বহুত মানে দিন বাগৰি আছে। আজি প্ৰায় আপোনাৰ 10 তাৰিখে পালাক, 10, 11 এনেকুৱা হৈ গৈছে। গতিকে নেক্সট আপোনাৰ বিহু আহিল, উৰুকা আহিল, জলদি সকলোখিনি আহিছে। গতিকে এতিয়া আৰু ক'ত যোৱা হয়। আৰু আপোনাৰ মইতো গৈছিলো, আপোনাৰ চাইছে বগা মাটি পিনে গৈছিলো আপোনাৰ লাষ্টত আপোনাৰ। গতিকে আপোনালোকে বহুত মানে ভিডিঅ'টো বহুতে চাইছে আৰু বহুত বেছি ধন্যবাদ আৰু আপোনালোকে চোৱাৰ কাৰণে। আৰু চাব যিসকলে চোৱা নাই সকলোবোৰ ভিডিঅ' চাই থাকিব। আৰু ফ্ৰেণ্ডছ কথাটো হ'ল এতিয়াৰ পৰা আপোনাৰ 5:30 মান বাজিল আৰু আজি মানে ফ্ৰেণ্ডছ যাবলৈ ওলাইছো ক'ত আপোনালোকে থাৰ্মেল তাতে দেখি গম পাইছে। ভিডিঅ'টো একদম শেষলৈ চাওক ফ্ৰেণ্ডছ। আৰু এনেকুৱা এখন মানে আপোনালোকৰ ঠাণ্ডা দিনত প্ৰথম সভা দেখোন অসমৰ ভিতৰত মানে এইখনে ফাৰ্ষ্ট সভা বুলি কয়। তো বিয়াক কুচি পিনে যাই আছো মানে অলপ দেৰিকে আপোনাৰ 2 ঘণ্টামান দেৰিকে আপোনাৰ যাই আছো। আৰু এতিয়া বঢ়িয়াকে বাইক ওলাই লৈছো চাওক বঢ়িয়াকে। আৰু বাইকৰো কিছু কিছু কাম আছে আপোনাৰ, বহুত খিনি কাম আছে আৰু আপোনাৰ কাম থাকিলে কিন্তু বাইক খিনি সকলো পিনে নিব পাৰিছো। আৰু প্লিজ সাবস্ক্ৰাইব লাইক বেল আইকন টিপি একেলগে আৰম্ভ কৰো। খেলবাৰীৰ পৰা ওলাই এয়া দেখিছে আপোনালোকে কাপলা বিলত আছো। আৰু কাপলা বিলত মানে আপোনাৰ প্ৰায় 2 বছৰ আগত ইয়াৰ মানে কাপলা বিলৰ হিষ্ট্ৰী ইতিহাস সকলোখিনি জনোৱা হৈছে। তেতিয়া মই এটা ভিডিঅ' বনাইছিলো, মই একবাৰেই বনাওঁ যিহেতু ইউটিউবৰ কাৰণে আপোনাৰ। গতিকে সেই ভিডিঅ'টো সকলোখিনি কথা জনোৱা হৈছে কাপলা বিল। আৰু ইয়াৰ যি মানে আপোনাৰ স্থানীয় ৰাইজৰ পৰা জানিবলৈ পাইছো যে কাপলা বিল প্ৰায় আপোনাৰ 1-2 বছৰ পাছত মানে এটা মানে সুন্দৰ মানে ডিচিপ্লিনৰ জেগা হ'ব, য'ত আপোনালোকে ইয়াত মানে পিকনিক খাবলৈ আহিব পাৰিব। মানে দীপৰ বিল, চান্দি বিল যেনেকুৱা আপোনালোকে পিকনিক খাব যায়, এতিয়া কাপলা বিলতো আহিব পাৰিব। আৰু ইয়াৰ পৰা একদম মানে গোটেই কৰি আছে একদম বিয়াকুছিৰ সভা লৈ মানে ভট্টদেৱৰ সভা ঠাণ্ডা দিনত। আৰু যোৱাকালি একদিন গৈছে, আজি দ্বিতীয় দিন আৰু দেখালো আপোনাৰ এতিয়া বিলটো। তো এতিয়া বিলটো আপোনাৰ পৰা বকামো আহিছে। এতিয়া বাৰু ইয়াৰ পৰা একদম যাওঁ একদম মানে বিয়াকুছিৰ সভা লৈ। আৰু বিয়াকুছিৰ সভাখন ফুল এক্সপ্লৰ মানে বনাইছিলো 2 বছৰ আগত। সকলোখিনি কথা জনোৱা আছিল ভট্টদেৱৰ বিষয়ে, বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্য সম্পূৰ্ণ নামটো ভট্টদেৱৰ। আৰু ফ্ৰেণ্ডছ আপোনাৰ মানে মেইন ঠাইখিনি আহি পালো। আৰু ইয়াত আপোনাৰ মানে বাইক মানে পাৰ্কিং মানে ফ্ৰী একদম। আৰু ইফালে দেখিছে নে এইখিনি জেগাত কৈ আছো আপোনাৰ যে ভট্টদেৱৰ মানে ইহলীলা সম্বৰণ কৰা এইখিনি মেইন ঠাই। আৰু ইয়াত আপোনাৰ ভগৱান বিষ্ণুৰ 10টা অৱতাৰ অতি সুন্দৰকে দেখিবলৈ পাইছে এইবাৰ মানে প্ৰথমবাৰ 2026 আপোনাৰ চাওক অতি সুন্দৰ কৰিছে। আৰু এইফালে চাওক আপোনাৰ, তো এইফালে দেখিছে এয়া হলিৰাম, এইভাগে শ্ৰীকৃষ্ণ, এনেকে পৰশুৰাম অৱতাৰ, এনেকে নাৰায়ণ এইভাগে দেখিছে। আৰু এইভাগে বামন অৱতাৰ, এনেকে নৰসিংহ অৱতাৰ, এনেকে আপোনাৰ বৰাহ অৱতাৰ। মানে পিছবেগৰ দেখাইছো এই মানে ষ্ট্ৰাকচাৰটো একদম অতি সুন্দৰ। আৰু ইয়াৰ পৰা আপোনাৰ মানে গেটৰ পিনে যাম। আৰু আজি আপোনাৰ দ্বিতীয় দিন, তো একদম চাই ৰাখিব। মানে যিখন সত্ৰখন আপোনাৰ এই বিয়াকুছি ভট্টদেৱ সত্ৰ। আৰু এইখিনিত দেখিছে নে কি সুন্দৰ হৈছে আপোনাৰ চাওক। চ' একদম মানে ধুনীয়া লাগিছে। পুৰা মোটামুটি 1 কোটিৰ ওপৰত গৈছে মানে এই যিটো বনাইছে এইবাৰ, আৰু ভাল লাগিছে। আৰু এইফালে সত্ৰখনৰ ভিতৰত আছে এতিয়া দেখিছে ভট্টদেৱ সত্ৰ। আৰু ইফালে দেখিছেনে কি সুন্দৰ। পোন প্ৰথমতে ইয়াত আহিলো, যিসকলে আজি হোমৰ দৃশ্যটো গুচি গ'ল। আৰু আপোনালোকে আহিব। আৰু ইয়াত ভট্টদেৱে নিজ হাতেদি লেখা মানে আপোনাৰ বহুত খিনি আপোনাৰ দেখিবলৈ পাব। ইয়াত সংগ্ৰহ কৰি ৰাখিছে সকলোখিনি। আৰু এই যিটো আপোনাৰ দেখিছে নে সত্ৰখনৰ ভিতৰত কি মানে অহল বহল আপোনাৰ বৃহত্তৰ। তো এইখিনি ঠাইত মানে আহিব আপোনাৰ। আৰু ইয়াত আপোনালোকে সেৱা কৰিব সুন্দৰকে, সেইটো আমি কামনা কৰিলো। আপোনাৰ নলবাৰীৰ পৰা ভাইটি লগ পালো। ভাইটি বোলে মোৰ ভিডিঅ' চাই বোলে হঠাতে মাত দিলাক আৰু মোৰো ভাল লাগিল। আৰু তুমি ইয়াত আহি কেনেকুৱা পালা মানে? বহুত ধুনীয়া লাগিল। ফুৰিলো চাই ভালে লাগিল। ঐতিহ্যমণ্ডিত ঠাই, ধুনীয়া পৰিৱেশ, 388 সংখ্যক সভা মহোৎসৱ। গতিকে ভালে লাগিল। আজি দিনৰ ভাগত আছিলা না? মই দিনৰ ভাগত অহা নাই। দিনৰ ভাগত মানে হোম যজ্ঞ চলিছিলে আপোনাৰ, মানে বহুত ভাল লাগে এটা ভিতৰত। আৰু যিহেতু সভা বুলি ক'লে এইখন প্ৰথম সভা বুলি ক'ব লাগিব। আৰু বাকী আহি থাকে এনেকে চিজিল লৈ। তো বিয়াকুছি সভাত মানে এইবাৰ মানে প্ৰথম দেখিলে এইখিনি ধুনীয়াকে বনাইছে। আৰু ইয়াত আপোনাৰ মানে গেটৰ পৰা আদি কৰি একদম মন্দিৰৰ পিছভাগে হওক, আপোনাৰ চাইডৰ পিনে আপোনাৰ সৌন্দৰ্যতা মানে কৰিছে। আৰু বহুত বেছি ভাল লাগছে আপোনাৰ। যিহেতু আপোনাৰ সঁচাকৈ কৈছো যে ভট্টদেৱ সত্ৰখন আহক আপোনালোকে। প্ৰত্যেকজন গুৰুক সন্মান কৰা উচিত। আপোনাৰ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, লগতে ভট্টদেৱ, যিহেতু ভট্টদেৱ বুলি ক'লে অসমীয়া গদ্য সাহিত্য জন্মদাতা। চ' আপোনালোকে আমাৰ নৱপ্ৰজন্মৰ যিসকল মানে ল'ৰা ছোৱালী সকলোবোৰ আছে, সকলোৱে মানে জনা উচিত ভট্টদেৱৰ বিষয়ে। আৰু ভট্টদেৱৰ বিষয়ে জনাতো একদম সন্মান কৰিব লাগে প্ৰত্যেকজন গুৰু। যে তেনেকুৱা আৰু আহক আপোনালোকে সভাত আহক একদম, লগতে সত্ৰখনে দৰ্শন কৰক।
প্ৰতি বছৰৰ দৰে মানে এইবাৰ সুন্দৰ ছিংগাৰ আছে আপোনালোকে প্ৰবীণ বৰা আছে ত' আহিব আপোনালোকে চাবলৈ ইয়াত সেয়ে আৰু এইবাৰ প্ৰথম বনাইছে ন তো তেনেকুৱা আৰু ইমান সুন্দৰ লাগিছে এইবাৰ আৰু আপোনাৰ চাওকচোন এই যিটো পুখুৰীটো বিৰাট মানে মজা লাগিছে ইয়াত আপোনাৰ ফটো উঠিব পাৰে বা অদ্ভুত মানে আপোনাৰ আৰু একদম দেখিছে কি ধুনীয়া একদম হাঁহ আপোনাৰ এইফালে কুৱাটো আছে খুৰা সুন্দৰকৈ পানী তুলি আছে আৰু এই যিটো আপোনাৰ ভগৱান বিষ্ণুৰ 10টা অৱতাৰ এইবাৰ প্ৰথম দেখা পালো আৰু তো ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক জনাইছিলোৱে তো এইখিনি প্ৰথম হৈছে প্ৰায় আপোনাৰ 1 কোটিৰ ওপৰত গৈছে এইটো ক'ব লাগিব ইমান সুন্দৰ কৰিছে আপোনাৰ ডেকাৰেশ্যনটো আৰু আছে কা হা আৰু আছে ন আৰু আছে এই একো নাই তাৰমানে চাৰিওফালে খোবাই আছে যি আমাৰ গদ্য সাহিত্য জন্মদাতা এজনে আপোনাৰ মেইন আপোনাৰ তো এখেতে আছিল আৰু ভট্টদেৱ যিহেতু এইবাৰ জুবিন দা বুলি ক'লে কি ক'ম আৰু ফ্ৰেণ্ড জুবিন দাৰ ঘৰকো গৈছিলে আপোনাৰ কিন্তু জুবিন দাৰ এতিয়া বৰ্তমান খাৰ বুলি ঘৰটো মানে আপোনাৰ এতিয়া দেখিছেনে এই লোকটো আৰু এইফালে জুবিনদাৰ আপোনাৰ দেখিছেনে গানটো ধুমুহাতে মোৰ বহু যুগৰে নাচোন এনেকৈ আপোনাৰ কি সুন্দৰকৈ মানে সকলোখন দেখিবলৈ পাইছোঁ আমি আৰু দেখিছেনে দাদাৰ সকলো মানে সুন্দৰ মানে ফটোবিলাক ইয়াত ধুনীয়াকৈ সুন্দৰকৈ থোৱা হৈছে অৱাখনত আৰু এইফালে চাওক জুবিনদাৰ একদম মানে ডেকা কালৰে ৰূপ সকলোখিনি আছে আপোনাৰ ফটো উঠি আছে অকলে আৰু মই দেখাই আছোঁ আপোনালোকক সকলোখিনি ফটো চাওক জুবিনদাক সুন্দৰকৈ ৰাখিছে এইবাৰ ভাল লাগিছে আপোনাৰ জিলাপিৰ দোকানেদি ভিডিঅ'টো চাওঁ এইফালে কিমান মান লগাইছে আপোনালোকে জিলাপিৰ দাম 160 টকা 160 টকা চেনিৰ দাম বাঢ়িছে বাঢ়া নাই জাগাৰ দাম বাঢ়ি গৈছে বাঢ়ি যাব দাম আৰু এনে কচিং ঠিক আছে ধন্যবাদ ভাই বঢ়িয়া ইফালে দেখছে এই জিলাপি লগ এই লওক যি লাগে লওক আৰু মুঠতে আৰু আপোনাৰ ধোঁৱা খাই চকু পানী ওলাই গৈছে আপোনাৰ আৰু ইয়াত বৰ্তমান মানুহ সিমান হোৱা নাই কিন্তু আপোনাৰ ঠাণ্ডাৰ কাৰণে অলপ মানুহ কমি আছে যদিও আজি যোৱাৰ পিছত দেখ আহিব আৰু ঢেৰ মানুহ আহিব আপোনাৰ বিয়াকুচি সভাত আৰু সভাখন মানে এনেকুৱা হ'ব লাগে যেনে সৰ্থেবুৰী সভা হওক মাখিবাৰ সভা এনেকৈ বহুত ডাঙৰ হয় যেনেকৈ নলবাৰীৰ ৰাস বুলি ক'লে হাউলি ৰাস বুলি ক'লে বহুত ডাঙৰ হয় বিয়াকুচি সভাখনো মানে বহুত ডাঙৰ হ'ব লাগে মই এতিয়া কামনা কৰো সকলোৱে সভা বুলি ক'লে থিয়েটাৰ থাকিবই যোৱা বছৰ আছিল আপোনাৰ ৰাজমুকুৰ আছিল এনেকে বহুত আছিল ইবাৰে আপোনাৰ ৰাষ্ট্ৰীয় থিয়েটাৰ আহিছে আপোনাৰ আৰু ৰাষ্ট্ৰীয় থিয়েটাৰ কিন্তু মই চোৱা নাই আৰু ভাই তুমি আহিছা নেকি চোৱা নাই তো ৰাষ্ট্ৰীয় থিয়েটাৰ বৰ্তমান ইয়াত মানে বঢ়িয়াকে প্ৰস্তুতি কৰি আছে কিনাৰ পৰা হয় মই কিন্তু বৰ্তমান গম পোৱা নাই অহাকালিৰ পৰা হ'ব বাৰু আহিব আপোনালোকে কৰি ফেলছে মানে আপোনাৰ এই চাইডে আনিছে এইবাৰ দেখিছে নে চাৰ্কেছ বিলাক অলপমান সৰু সুৰা চাৰ্কেছ মানে ইয়াত সৰু ল'ৰা কাৰণে বিশেষ আৰু আনিছে তেনেকুৱা অলপ এইবিলাক থাকে নৰ্মেলি থাকে এইবিলাক ন নৰ্মেলি এইবিলাক থাকেই মানে আপোনাৰ এই জঁপিয়া হওক কিবা এই গাড়ী চাড়ী বিলাক এই সৰু ল'ৰাবিলাক ঘূৰিব পাৰে তো তেনেকুৱা তো সৰু ছোৱালী বিলাকে যাইতে আছে ওপৰত দেখি এইফালে আপোনাৰ একদম মানে চ এতিয়া মণিহাৰীৰ দোকান আপোনাৰ বিয়া কৈছে এবাৰ চেলিং কেনেকুৱা চিলিং মানুহ এতিয়ালৈকে অহা নাই আৰু আহিব আৰু আজি দ্বিতীয় দিন হ'ল আৰু মিনিমাম 3-4 দিন মান আছে আৰু 3-4 ধন্যবাদ একদম অৰিজিনেল না কি মাল ঠিক আছে কিমান মান লগাইছে এটা প্ৰাইচ 350 আছে 400 আছে 550 আছে বঢ়িয়া ঠিক আছে ঠিক আছে ধন্যবাদ কেনেকুৱা চলি আছে আপোনাৰ মোটামুটি চলি আছে আৰু ঠিক আছে দাদা কিমান মান চলাইছে দাম কিমান মান চলাইছে বৰ্তমান যিহেতু ঠাণ্ডাৰ কথা একদম ব্লেংকেট চেংকেট এভৰিথিং গোটেই আছে আৰু কিমান মান এই আপুনি যি লৈ আছে কিমান মান দাম 1500 চ সভা বোলে আহিলে আৰু কোনোবাই কমাই দিব অলপ নাকি কমতো দিছো কমাই দিব যদি লয় আৰু ঠাণ্ডা কিন্তু ভয়ংকৰ ঠাণ্ডা পৰিছে কিন্তু ভয়ংকৰ তেনেকুৱা আৰু ইফালে আটাইতকৈ কম দামৰ বস্তু মানে আপোনাৰ 20-30 টকা 10 টকা 5 টকা এনেকুৱা দামৰ আপোনালোকে ল'বলৈ পাব তুমি দোকান দিছে নাংমান চলিতে বঢ়িয়া ঠিক আছে ভয় লাগি আছে নেকি কিবা দেউতা ক'ত তোমাৰ নাই দেউতা অহা নাই আৰু ইফালে আপোনাৰ মানে চব আছে আপোনালোকৰ যিবিলাক লাগতিয়াল বস্তু আছে আপোনাৰ সেইখিনি আছে সকলোখিনি আৰু একদম মানে যিখন সত্ৰৰ কাষতে সুন্দৰকে আপোনাৰ দেখিছেনে এ চাকি আছে সকলোখিনি আছে দাদা কিমান মান দামত চলা আছে বস্তুবিলাক এইবিলাক 100 150 200 500 বিলাক ভাগ আছে সব বিলাক আছে আপোনাৰ আহিলে নিশ্চয় ল'ব পাৰে আৰু বিশেষকে এটা ভাল লাগছে আপোনাৰ যি আপোনাৰ হিন্দু ধৰ্মৰ আমাৰ সকলো দেখিছিলে গীতা মানে ভাগৱত সকলোখিনি আপোনাৰ আছে এনে সকলোখিনি ল'বলৈ পাব ইয়াতো সুন্দৰকে সকলোখিনি আছে আৰু বঢ়িয়া ভাল লাগিল দেখি আৰু ঠিক আছে ভাল আছে দাদা ক'ৰ পৰা আহিছে আপুনি ধুবুৰী পৰা আহিছে ধুবুৰী জিলাৰ পৰা আহিছে তো তেনেকুৱা চাওক বিয়াকুচি সভাত আহিছে অসমৰ একদম লাষ্ট সেইভাগে পশ্চিমে
একদম লাষ্ট তাৰ পৰা আহিছে এখন বিয়া গৈছে ৰবা আপোনাৰে দোকান ন তে বঢ়িয়া একদম ভাল লাগিল ভগৱানৰ প্ৰতিমূৰ্তি দেখা পাই সকলোখিনি একো কিনা নাই তথাপি কিমান দাম কৰিছ 40 টকা 40 টকা কেজি কিমান মান হ'ব কেজি 160 এখন লাল দোকান যাইছো লাল দোকান মানে দেখাই আছো আপোনাৰ আপোনালোকৰ মানে লেপ কম্বল গদি যিয়ে নিকিনক কিয় আপোনালোকে কিন্তু আপোনালোকে থব লাগিব ইয়াত মানে বাকচত আৰু বাকচৰ দাম কিমান নাযায় এটা বৰ্তমান 35 মানে 3500 3500 টকাত ল'বলৈ পাব আৰু চুটো ভাল বেয়াটো এইটো মানে সাপলা দি গম পাব নেকি এনেকুৱা তিনটা কোৱালিটি আছে কোৱালিটি আছে তো কোৱালিটি জানিবলৈ দাদা তাক আহক আপোনালোকে বুজাই দিব আৰু ধুনীয়াকে কিনিব আৰু অলপ কম মানে বেছি দামত নল'ব আৰু কম বেছি দিব বুলি ভাবিছে বেয়া কৰম বুলি ভাবিছে বা আপুনি বেয়া পাতা নাই যিয়ে নহওক কিয় আৰু আপোনালোকৰ খুবেই প্ৰয়োজন এইবিলাক আপোনাৰ বিচনা যে এনেকুৱা আপোনাৰ মিক্সি এনেকুৱা আপোনাৰ গডৰেজ ময়ো আপুনি সকলোৱে বেয়া পাতিবলৈ লাগিব একদিন আৰু এনেকুৱা বস্তুবিলাকে আপোনালোকে কিনিলে বেছি ভাল যিহেতু সবার আগত আৰু বিয়া বছৰ হবার পাছত আপোনালোকে বিয়া পাতি দিয়ক পোহৰ মাহ ধুনীয়া মাঘ বিহু বুলি ক'লে বা মাঘৰ মাহ বুলি ক'লে আপোনাৰ ধৰ্মৰ মাহ সেই বিয়া পাতক আপোনালোকে বিয়া পাতিলে আপোনাৰ এনেকুৱা বস্তুবিলাক ল'বলৈ পাৰিব দাদা আমাৰ আছে মেইন স্বত্বাধিকাৰ দাদা আপুনি ক'ৰ পৰা আহিছে বৰমাৰা আমাৰ ওচৰৰ মানুহ বাৰু বেলবাৰীৰ ওচৰৰ বৰমাৰা দাদা একদম ইয়াৰ দাম কিমান মানে তাত মানে গডৰেজত 16,500 একদম মানে বনালে না ডাইৰেক্ট ৰেডিমেডে ৰেডিমেড নেকি আপোনাৰ ৰেডিমেড 16,500 কিবা মিলা হৈ যাব আপোনাৰ এইফালে দেখিছে কি সুন্দৰ মানে ইয়াত সোমাই ভাল লাগিছে আৰু জলদি আপোনালোকে আহি নিশ্চয় ইয়াত কিনিব ঠাণ্ডা গ'লে আৰু টেনচন ল'ব নালাগে আৰু এনেকৈ আপোনাৰ সকলোবোৰ দোকান আছে আৰু যদিও মানুহ কম এতিয়া আপোনাৰ লাহে লাহে মানুহ ঢেৰ মানুহ হয় এইখন সভাতো মানে বহুত বেছি মানুহ হয় আৰু সকলোবোৰ দোকান আছে আপোনালোকে আহক খালি এই দেখিছেনে চব মানুহ আহিছে একদম আৰু ঠাণ্ডা হ'লেও ঠাণ্ডাটো মানে গম নাপায় মানুহৰ মানে হেঁচা ঠেলাত আপোনাৰ গৰম লাগি যাব তেনেকুৱা আপোনাৰ গোটেই দেখালোঁ আৰু সভাখন চাই লাষ্ট ফিনিচিঙত আপোনাৰ এনেকে পাণ খাই যাবলৈ পাব বঢ়িয়াকে একদম পাণ কিমান মান লৈছে ভাই 20 টকাত খাওক আৰু ধুনীয়াকে গুচি যাওক আৰু না কি ভাই বঢ়িয়া একদম পাণৰ দোকান একদম সকলো পিনে যি লাগে চব খাবলৈ আহক ইয়াত বঢ়িয়া